Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি শিক্ষকৰ বদলীকৰণ বা টিচাৰ ট্ৰান্সফাৰ প্ৰচেছৰ ওপৰত কিছু কথা আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে জানে যে গ্ৰীষ্ম বন্ধৰ ভিতৰতে বা জুলাই মাহৰ ভিতৰতে যিসকল ছাৰ বাইদেৱে মিউচুৱেল ট্ৰান্সফাৰ, সিংগল ট্ৰান্সফাৰ এইবিলাক ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰে তেওঁলোকৰ অৰ্ডাৰসমূহ ওলাব লাগে। কিন্তু এতিয়ালৈকে গোটেইবিলাক অৰ্ডাৰ ওলোৱা নাই আৰু এই নিউজটো আপোনালোকে দেখিছে। ইয়াত কোৱা হৈছে যে এপ্ৰিলতে মুকলি কৰা হৈছিল বদলীকৰণ এপ, যিটো ট্ৰান্সফাৰ পৰ্টেল, টিচাৰ ট্ৰান্সফাৰ পৰ্টেল, সেইটো এপ্ৰিলতে অপেনিং কৰা হৈছিল। কিন্তু ঘোষণা মতে গ্ৰীষ্ম বন্ধত সম্পূৰ্ণ কৰিব নোৱাৰিলে শিক্ষকৰ বদলি প্ৰক্ৰিয়া আগৰ ডিক্লাৰেশ্যন মতে ছামাৰ ভেকেশ্যনৰ ভিতৰতে হ'ব লাগিছিল, কিন্তু হৈ উঠা নাই। আৰু 25 জুলাইত পাৰস্পৰিক বদলি কেইটামান আদেশ প্ৰদান কৰিয়ে চৰকাৰে মানে দায়িত্ব শেষ কৰাৰ বা দায়িত্ব পালন কৰাৰ এটা অভিযোগ উঠিছে। আৰু সেইকাৰণে 10 আগষ্টৰ পূৰ্বে সকলো অনুমোদন প্ৰাপ্ত বদলিৰ আদেশ প্ৰদানৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা দাবী জনোৱা হৈছে চৰকাৰলৈ, যাতে 10 আগষ্টৰ ভিতৰত সকলো এপ্ৰুভ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক যাতে প্ৰদান কৰা হয়। আৰু লগতে ঠিকাভিত্তিকৰ পৰা নিয়মীয়া হোৱা শিক্ষকসকলকো বদলিৰ সুবিধা প্ৰদানৰ আহ্বান কৰা হৈছে। তো ইয়াত সম্পূৰ্ণ নিউজটো মই পঢ়ি দিছোঁ। ইয়াত কি আছে যে ঘোষণা কৰিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া। শিক্ষকসকলৰ বদলিৰ বাবে এপ্ৰিল মাহতে পৰ্টেল মুকলি কৰা স্বত্বেও সংশ্লিষ্ট বিভাগটোৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ শিক্ষক সমাজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। গতিকে যিসকল আমাৰ ছাৰ বাইদেৱে ট্ৰান্সফাৰ কাৰণে এপ্লাই কৰিছিল সকলোৱে আশা কৰি থাকে যে জুলাই মাহত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব আৰু নিজৰ নতুন কৰ্মস্থলীত যোগদান কৰিব। সেইটো এটা সকলোৰে এটা প্লেনিং থাকে, কিন্তু প্লেনিং মতে আমাৰ হৈ উঠা নাই এতিয়ালৈকে। তো এই ক্ষেত্ৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এক বিবৃতিত কয় যে বছৰৰ পিছত বছৰ বদলীকৰণৰ আশাত বন্দী হৈ থকা শিক্ষক সমাজক বিভাগে পুনৰ হতাশ কৰি তুলিছে। ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে 3 বছৰত বদলি হোৱাৰ সুবিধা লাভ কৰাৰ বিপৰীতে শিক্ষকসকলক আইন প্ৰস্তুত কৰি 10 বছৰলৈ বদলিৰ আবেদন কৰিব নোৱাৰাকৈ নীতি নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ বাহিৰে বাকী টিচাৰে 10 বছৰলৈকে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। আনহাতে বেলেগ ডিপাৰ্টমেণ্টত 3 বছৰ হ'লে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰে বা ট্ৰান্সফাৰৰ ব্যৱস্থা আছে। কিন্তু এই 3 মাহ আগৰে পৰা বদলীকৰণৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়া আইনে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাটো বিভাগৰ এক চৰম বিফলতা। যিহেতু আমাৰ এজ পাৰ ৰুল জুলাই মাহত ট্ৰান্সফাৰ অৰ্ডাৰবিলাক ওলাব লাগে, কিন্তু সেই যি ৰুল মতে এতিয়ালৈকে সম্পূৰ্ণ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক ওলোৱা নাই। কিছুমান ওলাইছে, কিছুমান ওলোৱা নাই। গতিকে আশা কৰিছোঁ সকলোৱে এই ট্ৰান্সফাৰ অৰ্ডাৰবিলাক সোনকালে ওলাব। তাৰপিছত যোৱা 25 জুলাইত পাৰস্পৰিক বুজাবুজিৰ আদেশ কিছুমান অৰ্ডাৰ ওলাইছিল। গতিকে এতিয়া যিসকলৰ অৰ্ডাৰ ওলোৱা নাই তেওঁলোকে এতিয়া চিন্তাত আছে যে তেওঁলোকৰ অৰ্ডাৰবিলাক কেতিয়া ওলাবনে নাই এইবোৰ। গতিকে ইয়াৰ লগতে প্ৰধান সম্পাদক গোস্বামী ডাঙৰীয়াই কয় যে শিক্ষাভিত্তিকৰ পৰা নিয়মীয়া হৈ একেখন জিলাতে 11 পৰা 13 বছৰ পৰ্যন্ত কাম কৰা 1.5 শতাধিক শিক্ষকক বদলীকৰণ এছঅপিৰ বিপৰীতে তেওঁলোকক বদলি প্ৰক্ৰিয়াৰ পৰা আওতাৰ পৰা বাহিৰত ৰখা হৈছে। এনেকুৱা কিছুমান শিক্ষক আছে যিসকলে একেখন জিলাতে 11 পৰা 13 বছৰ কাম কৰি আছে আৰু তেওঁলোকে ঠিকাভিত্তিকৰ পৰা নিয়মীয়াকৰণ হৈছে, কিন্তু তেওঁলোকক বদলীকৰণৰ যি এছঅপি তাৰ পৰা আঁতৰত ৰখা হৈছে, বাহিৰত ৰখা হৈছে। তো এইটো এটা তেওঁলোক বঞ্চিত কৰাৰ নিচিনা হৈছে। গতিকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অহা 10 আগষ্টৰ পূৰ্বে অনুমোদনপ্ৰাপ্ত সকলো বদলিৰ আবেদন প্ৰকাশৰ বাবে দাবী উত্থাপন কৰিছে। গতিকে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বাতৰি, বিশেষকৈ আমাৰ টিচাৰৰ যি ট্ৰান্সফাৰক লৈ পেলাই। কাৰণ ইন জেনেৰেল আমাৰ জুলাই মাহত ওলাব লাগে, কিন্তু এতিয়ালৈকে ওলোৱা নাই। বহুতৰ ট্ৰান্সফাৰ অৰ্ডাৰ ছিংগল ট্ৰান্সফাৰটো ওলোৱাই নাই। তথাপিও কিছুমানে ওলোৱা বুলি শুনিছোঁ। কাৰ ওলাইছে বা কাৰোবাৰ যদি ওলাইছে কমেণ্ট কৰি জনাব, কাৰ মিউচুৱেল ট্ৰান্সফাৰেই হওক বা ছিংগল ট্ৰান্সফাৰেই হওক অৰ্ডাৰ ওলাইছে যদি। তো আজিৰ ভিডিঅ'ত এই বিষয়টো আলোচনা কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।